গাইজ ঘৰত থাকি লোকেল মুৰ্গী নাখাম সেইটো কিবা কথা হ'ল নে গাইজ সদায় সদায় কিমান আৰু ছাগলী গাহৰি খাই থাকিম তাকে ভাবি আজি লোকেল মুৰ্গী খাওঁ বুলি ভাবিলোঁ তো একদম লোকেল ষ্টাইলত গাইজ সদায় সদায় গেছত বনাওঁ আজি খৰিত বনাম বুলি ভাবিলোঁ এইফালে আমি পূৰা ৰেডি কৰি লৈছোঁ জুই পূৰা একদম যিহেতু আমাৰ কাঠৰ খৰি নাই গাইজ অলপমান বাঁহৰে খৰি আছিল পূৰা ধুনীয়াকৈ জুই জ্বলাই লৈছোঁ এইফালে আমাৰ কেৰাহী আছে এইফালে আমাৰ মছলা আলু পিঁয়াজ চব ৰেডি কৰি লৈছোঁ গাইজ ভাবিলোঁ আজি আমি মানে গেছত খাওঁ ন সদায় সদায় গেছৰ দামো বাঢ়িছে তো ভাবিলোঁ আমি আজি লোকেল ষ্টাইলত একদম খৰিত বনাই ধুনীয়াকৈ খাম ধুনীয়াকৈ আমি ৰেডি কৰি লৈছোঁ ইফালে কেৰাহী বহাই দিছোঁ পূৰা গৰম হ'ব দিছোঁ কেৰাহীটো এইফালে আমাৰ জিলাপি আছে আৰু ইফালে পকৰি বনাইছিলোঁ ঘৰতে পকৰি আৰু জিলাপি খাই ইফালে আমাৰ কেৰাহী বহাই দিছোঁ গাইছ একদম আজি অলপ বেলেগ ষ্টাইলত বনাম যিহেতু মই এটা বেলেগ ষ্টাইলত বনাব অলপ দেখাওঁ আগে পিছে এটা বেলেগ ষ্টাইলত মানে মায়ৰ ষ্টাইলত বনাম আজি মোৰ ষ্টাইলত নহয় গাইছ আজি একদম কেৰাহীত তেলখিনি দি গৰম হোৱাৰ লগে লগে মাংসখিনি দি দিছোঁ একদম ধুনীয়াকৈ প্ৰথমতে মাংসখিনি দি দিছোঁ আমি মাংসখিনি ফ্ৰাই হ'ব দিম ফাৰ্ষ্ট আগে পিছেতো আমি বেলেগ এটা ষ্টাইলত বনাওঁ গাইছ আজি কিন্তু অলপ বেলেগ ষ্টাইলত বনাম মানে মায়ৰ ষ্টাইলত মায়েও বেলেগ ষ্টাইলত বনাই থাকে মানে একদম টেষ্টি বেলেগ ষ্টাইল আৰু মানে মাংসখিনি প্ৰথম দি লৈছোঁ আমি তাৰপিছত এতিয়া আমি পিঁয়াজ জলকীয়াবিলাক কাটি দিছোঁ মানে আমি পিচ কৰি আগতে কাটি লোৱা নাই আৰু প্ৰথমতে মাংসখিনি দিছোঁ তেলত তাৰপিছত মাংসখিনি ভাজি আছোঁ ভাজি অলপ ভাজা হোৱাৰ পিছত এতিয়া আমি পিঁয়াজখিনি দিছোঁ মানে এতিয়া আকৌ লাৰি দিব লাগিব এইখিনি ধুনীয়াকৈ লাৰি দিছোঁ আৰু অলপ ভাজিব লাগিব মানে ফ্ৰাই হ'ব লাগিব ধুনীয়াকৈ লগতে হালধি নিমখখিনিও দি দিছোঁ পৰিমাণ অনুযায়ী যিখিনি লাগে তাৰপিছত খুন্দি থোৱা আদা নহৰুখিনিও দি দিছোঁ আমি ধুনীয়াকৈ একদম দি কেনে ধুনীয়াকৈ মিক্স কৰি দিব লাগিব এতিয়া ধুনীয়াকৈ ভাজি থাকিব লাগিব ধুনীয়াকৈ গোটেইখিনি আদা নহৰু দি দিছোঁ তাৰপিছত আমি নেক্সট আলুখিনি দিব লাগিব আলুখিনি দি দিছোঁ আৰু ধুনীয়াকৈ ভাজি আছোঁ গাইছ খৰিত বনাই খোৱাৰ মজাই বেলেগ কি ক'ম আৰু ভাজি আছোঁ গাইছ এতিয়া উতলা পানী দিব লাগিব অলপ গৰম পানী দিব লাগিব মানে তলত লাগি গৈছে যিহেতু আমি ধুনীয়াকৈ পানী দি দিছোঁ পানী দি এতিয়া উতলাই থাকিম ধুনীয়াকৈ কিছু সময় উতলাই থকাৰ পিছত ইয়াৰ অৱস্থা এনেধৰণৰ গাইছ অকণমান পানী বেছিকৈ দি দিছোঁ মানে উতলাই শুকাই খেৰাম পানীটো পূৰা জুই দপদপাই দি দিছোঁ তলত আৰু পূৰা গপগপাই উতলি আছে আৰু ঢাকনি দিয়া নাই এনেদৰে উতলি থাকিব দিছোঁ পূৰা আৰু হ'বই আৰু পূৰা কালাৰ চালাৰ আহিছে আৰু মজাকৈ গাইছ লোকেল মুৰ্গীৰ ৰেচিপি তাকো একদম বেলেগ ষ্টাইলত তাকো একদম মানে খৰিৰ জুইত কেনে হ'ব গাইছ ফাইনেলি আমাৰ মাংস হৈ গ'ল ৰেডি এতিয়া এইটো বাহিৰত ধুনীয়াকৈ ওলাই লৈ যাওঁ যিহেতু গাইছ আজি ডাইনিঙত নাখাওঁ মানে চকীত বহি আমি ভাত নাখাওঁ আমি একদম লোকেল ষ্টাইলত যিহেতু খৰিত বনাইছোঁ গাইছ বাহিৰতে একদম পিৰা চিৰা পাৰি লৈ একদম মজাকৈ খাম আজি গাইছ একদম পিৰাত বহি গাইছ টেষ্টি লোকেল চিকেন গাইছ ধুনীয়াকৈ আমি পিৰা চিৰা পাৰি লৈছোঁ এতিয়া ভাতবিলাক ইয়াতে ওলাম মানে বহি খাম আৰু তলতে ওপৰত নহয় ধুনীয়াকৈ পিৰাত বহি লৈছোঁ গাইছ আৰু ধুনীয়াকৈ কাঁহীখন সজাই লৈছোঁ ইফালে নেমু আছে কেঁচা জলকীয়া আছে মাংস লৈ লৈছোঁ আৰু ইফালে আমাৰ মেকুৰীটো একদম খাওঁকৈ আছে আৰু বেলেগ একো লোৱা নাই গাইছ অকল মাংস আৰু ভাত আৰু লগত আছে নেমু এতিয়া কৰিব লাগে টেষ্ট কেনে হৈছে অকল কৈ আছোঁ আপোনালোকক কিন্তু খাই কেনেকুৱা হৈছে জনাই আছোঁ আপোনালোক ধুনীয়াকৈ জোল অকণমান বাকি লৈছোঁ মাংস এক পিচ লৈ লৈছোঁ খাই ইয়াৰ সোৱাদ কেনে খোৱাৰ পিছতে ক'ব লাগিব গাইছ মজা গাইছ গ্ৰেভিটো বাৰু মজা হৈছে ধুনীয়া লাগিছে এতিয়া মাংস খাব লাগিব মাংস খাই দেখাই আছোঁ আপোনালোকক গাইছ মজা একদম মজা হৈছে